অসমত আকৌ নতুনকৈ প্ৰাইভেট জব আহিছে গুৱাহাটীৰ এখন হোটেল আৰু ৰিলিজ কৰিছে তেনৰ পৰা আপোনালোকে ডিগ্ৰী পাছ হ'লে এপ্লাই কৰিব পাৰিব প্ৰথমতে আহক আমি হোটেলৰ ৰিকুৱাৰমেণ্টটো চাই লওঁ হোটেলখন আপোনালোকৰ হৈছে শশিকা হোটেল হয় তেখেতসকলে ৰিকুৱাৰমেণ্ট ৰিলিজ কৰিছে গেষ্ট ছাৰ্ভিচ এছ'চিয়েটৰ কাৰণে হয় দুটা পোষ্ট আছে মেল আৰু ফিমেল দুটাই এপ্লাই কৰিব পাৰিব চেলাৰী আপোনালোকৰ 11,000 পৰা 15,000 হ'ব পাৰ মান্থ আৰু বয়স আপোনালোকৰ 18+ হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ হ'লেই হ'ব আৰু এনি হস্পিটেলিটি ডিপ্ল'মা থাকিলে ভাল হয় আৰু ৱৰ্কিং এনি এক্সপিৰিয়েঞ্চ আপোনালোকৰ মিনিমাম 2 বছৰ হ'ব লাগিব দ্বিতীয়টো পোষ্ট হ'ল আপোনালোকৰ কেপ্টেইনৰ কাৰণে হয় পোষ্ট আপোনালোকৰ এটা আছে মেল আৰু ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰিব আপোনালোকৰ চেলাৰী 15,000 পৰা 18,000 হ'ব পাৰ মান্থ আৰু বয়স 18+ হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে 10 পাছ হ'ব লাগিব আৰু হস্পিটেলিটি ডিপ্ল'মা লাগিব মিনিমাম 4 বছৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব দ্বিতীয়টো পোষ্ট হ'ল আপোনাৰ চিকিউৰিটি গাৰ্ডৰ কাৰণে ডিপাৰ্টমেণ্ট চিকিউৰিটি হ'ব পোষ্ট আপোনালোকৰ এটা আছে অনলি মেলৰ কাৰণে হয় চেলাৰী আপোনাৰ 10,000 to 11,000 দিব পাৰ মান্থ বয়স আপোনালোকৰ 18+ হ'ব লাগিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ 10 পাছ হ'ব লাগিব আৰু আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ মিনিমাম 2 বছৰ হ'ব লাগিব চতুৰ্থ পোষ্টটো হ'ল বেকাৰী চেফৰ কাৰণে হয় টোটেল আপোনালোকৰ এটা পোষ্ট আছে মেল আৰু ফিমেল দুটাই এপ্লাই কৰিব পাৰিব চেলাৰী আপোনালোক 16,000 to 20,000 দিব পাৰ মান্থ বেছড অন এক্সপিৰিয়েঞ্চ যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ বেছি হয় তেন্তে আপোনালোকে বেছি দৰমহা পাব আৰু বয়স আপোনালোকৰ 18+ হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ডিপ্ল'মা প্ৰিফাৰেবল হয় আৰু 4 বছৰ মিনিমাম আপোনালোকৰ বেকগ্ৰাউণ্ড লাগিব মানে এক্সপিৰিয়েঞ্চ আৰু বেনিফিটছ আপোনালোক ফুড আৰু একমডেশ্যন দিব মানে থকা আৰু খোৱা ব্যৱস্থা কৰি দিব জব টাইপ হ'ল আপোনালোকৰ ফুল টাইপ জব হয় ইনভিটেশ্যন কোনো এপ্লিকেশ্যন ফিজ নাই যোনসকলে ইণ্টাৰেষ্ট আছে তেখেতসকলে এপ্লাই কৰিব পাৰিব নিজৰ চিভিটো আপোনালোকে এইটো ইমেইল এড্ৰেছত পঠিয়াই দিলে হ'ল তেখেতসকলে নিজৰ আপোনালোকৰ ইমেইলটো ৰিভিউ কৰিব আৰু তাৰপিছত আপোনালোক ইণ্টাৰভিউলৈ মাতিব